हेलो भाईटी बंटी वेलकाम टू माय यूट्यूब चैनल एकाउंटेंसी स्मार्ट कन्सेप्ट मैं प्रफेसर सजल दत्त আজি তোমালোকক যোৱাকালি কৰাইছিলোঁ লেজাৰৰ অলপ আমি আকৌ ডিছকাছ কৰি লওঁ আজি কৰাম কম্পাউণ্ড জাৰ্নালৰ লেজাৰ পোষ্টিং ঠিক আছে এইকাৰণে আগৰবিলাক অলপ ৰিভাইজ কৰি লওঁ হালকা হালকা রিভাইজ আচ্ছা দেখা জার্নালত আছে ক্যাশ অ্যাকাউন্ট ডেবিটেড এটা জার্নাল যদি বুঝি যোৱা তুমি তেনেহ'লে গোটেইখিনি বুজি পাই যাবা আমি সসপেনত ভাত বনাওঁ ইয়াৰ পৰা এটা ভাত লৈ টেষ্ট কৰি ল'লে গম পাই যাওঁ গোটেইকেইটা হৈছে নে নাই ঠিক এনেকাই তো আমি লৈছোঁ এটা কনসেপ্ট বুঝোৱাৰ কাৰণে তো ক্যাশ অ্যাকাউন্ট ডেবিটেড টু ক্যাপিটেল ক্যাশৰ অপোজিট এন্ট্ৰি হ'ল ক্যাপিটেল আৰু ক্যাপিটেলৰ অপোজিট এন্ট্ৰি হ'ল বিপৰীত এন্ট্ৰি হ'ল ক্যাশ এইখিনি আমাৰ জানিব লাগে এক নম্বৰ কথা আচ্ছা এতিয়া দেখা এটা কনসেপ্টটো কি হ'ল জাৰ্নালত আমি ডিফাৰেণ্ট যেতিয়া হয় এটা ট্ৰানজেকশ্যন লগে লগে লিখিলোঁ এনেকুৱা কৰি একমাহ গুচি গ'ল 15 দিন গুচি গ'ল 15 দিনৰ মূৰে বা সপ্তাহৰ মূৰে বা ডেইলি আমি লেজাৰ পোষ্টিং কৰি থাকোঁ এইটোৰ একো বান্ধা ধৰা নিয়ম নাই লেজাৰত পোষ্টিং মানে লেজাৰ মানে কি জাৰ্নাল হ'ল এটা কিতাপ কনচেপশ্যন আৰু লেজাৰ হ'ল বেলেগ এটা কিতাপ বহি কনচেপশ্যন ঠিক আছে এতিয়া জাৰ্নাল আমি কৰিলোঁ এটা কিতাপত এইটোৰ পৰা আমি লেজাৰত কেনেকৈ পোষ্টিং কৰিম ঠিক আছে লেজাৰত পোষ্টিং কৰাৰ মানে হ'ল আমাৰ জাৰ্নালত এণ্ট্ৰিবিলাক স্কেটাৰ্ড হৈ থাকে বিস্তৃত হৈ থাকে ডিফাৰেণ্ট জেগাত ডিফাৰেণ্ট বস্তু থাকে এইটো আমি একে জেগাত আনি ল'ম যেনে ধৰা কেছ একাউণ্ট কেছত আমি এই মাহত কিমান পালোঁ আৰু কিমান দিলোঁ এইখিনি আমি এক জেগাত এটা সৰু জেগাত আমি এইটোক লৈ আহিলোঁ কেপিটেল আমি এটা সৰু জেগাত গোটেই বছৰত বা গোটেই মাহত কিমান মালিকে কেপিটেল লগালে আৰু কিমান উঠাই লৈ গ'লে এইবিলাক ড্ৰয়িং কেপিটেল একাউণ্টৰ পৰা পাই যাওঁ ডেটৰক কিমান বেচিছোঁ কাষ্টমাৰক কিমান বেচিছোঁ ডেটৰৰ একাউণ্ট বনালে পাই যাম ক্ৰেডিটৰৰ একাউণ্ট আমি এই মাহত কোন তাৰিখে কিমান বেচিছোঁ এক জেগাত জমা হৈ যাব আৰু জাৰ্নালত থাকে বস্তুবিলাক স্কেটাৰ্ড এইটোৱেই সুবিধা লাহে লাহে এইটো আমাৰ আৰু সৰু হৈ থাকিব বস্তুবিলাক কনডেন্সড হৈ থাকিব কনডেন্স বুজিছা জমা হৈ থাকিব মানে শ্বিলঙত গ'লে এতিয়া কনডেন্স কি বস্তু ভালকৈ গম পাই যাবা পাইপত পানী আহে এই কালি এটা ল'ৰা শ্বিলঙৰ ল'ৰা মোৰ অনলাইনৰ ষ্টুডেণ্ট ক'লে ছাৰ নক'ব ইমান ঠাণ্ডা তাতে মানে বৰফ হৈ যায় আমি জুই লগাই গৰম কৰি কিনি পাইপেদি পানী ওলাওঁ তো এইটো কনডেন্সড হৈ থাকে কনডেন্স মানে সৰু মানে জাৰ্নালত থাকে বস্তুবিলাক বিস্তৃত হৈ থাকে বহলাই মানে স্কেটাৰ্ড হৈ থাকে বস্তুটো আৰু লেজাৰত অলপ কনডেন্সড হ'ল তাৰপিছত আমি ট্ৰায়েল বেলেঞ্চ বনালোঁ আৰু কনচেনট্ৰেট হ'ল আৰু সৰু জেগাত গোটেইখিনি আহি গ'ল পিকচাৰ এনেকুৱা হৈ থাকে তাৰপিছত ফাইনেল একাউণ্ট বনাওঁ ইয়াৰ এণ্ডিঙত ট্ৰেডিং প্ৰফিট এণ্ড লছ বেলেঞ্চ শ্বীট এইবিলাক বনাওঁ তাৰপিছত কাম খতম এই বছৰৰ আচ্ছা তেনেহ'লে লেজাৰত পোষ্টিং কৰা মানে জাৰ্নালৰ পৰা লেজাৰত ট্ৰেন্সফাৰ কেনেকুৱা কৰে এইটো আমি শিকি লওঁ কনচেপ্টটো লৈ লওঁ কি বস্তু কেনেকুৱা কৰে টেকনিক পিছত চাম তো কেছ ডেবিট কেপিটেল কেৰি কেছৰ এমাউণ্ট কোনখিনিত আছে ডেবিটত লেজাৰতো লৈ গৈ ডেবিটতেই বহাম কিন্তু ইয়াতে লিখিম অপোজিট এণ্ট্ৰিৰ নাম কাম কোনটোৰ হ'ল কেছৰ ওপৰত যিটো থাকিব লেখা থাকিব কেছ একাউণ্ট সেইটোৰ কাম হ'ল কেছ ডেবিট এমাউণ্ট ডেবিট বহালোঁ তাৰপিছত অপোজিট এণ্ট্ৰিৰ নাম বহালোঁ বাওঁফালে হ'লে হ'ব 2 আৰু ৰাইট ছাইডত হ'লে হ'ব বাই আৰু 2 কিয় হয়
এইটোৰ কোনো যুক্তি নাই মানে মই এটলিষ্ট ক'ব নোৱাৰোঁ মই কনভেনশ্যন বুলি জানো যে এইটো এনেকুৱা হয় টু এইফালে আৰু বাওঁফালে বাই হয় এইটো কনভেনশ্যন এইটো একেবাৰে একাউণ্টছৰ চুৰুৰ পৰা আৰম্ভ হৈছে এতিয়াও চলি আছে ঠিক আছে বাই আৰু টু এই দুটা বস্তু আহে লেজাৰত এইটো কনভেনশ্যন ঠিক আছে এইখিনি মই কনভেনশ্যন বুলিয়ে জানো মানে কি কয় এইটো চলি আহি আছে বস্তুটো এনেকাই কৰে চলি আহিছে খালি আমাৰ বস্তুটো জানিব লাগে কেছ যদি ডেবিটত জাৰ্নালত ডেবিটত হয় তেনেহ'লে এইটো লেজাৰৰো কেছ একাউণ্ট বনালে ডেবিটত যাব আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব কেপিটেলটো ক'ত আছে ক্ৰেডিটত এমাউণ্টটো ক্ৰেডিটত যাব অপজিট এণ্ট্ৰিৰ নাম হ'ব কাম কোনটোৰ হ'ল কেপিটেলৰ যিটো একাউণ্ট ওপৰত লেখা থাকে এইটোৰ কাম হ'ল আমি এইটো পেঞ্চিল দি টিক মাৰিব লাগে টিক মাৰি 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 যাম আৰু যিটো জাৰ্নালত টিক মাৰা নাই সেইটো আমি নতুন একাউণ্ট এটা খুলিম আকৌ এইটো পষ্টিং কৰিম পষ্টিং মানে ট্ৰেন্সফাৰ কৰা এইটো হ'ল কনচেপ্ট এই চেপ্টাৰৰ লেজাৰৰ মেইন কনচেপ্ট হ'ল এইখিনিয়েই আৰু নাই একো নাই এতিয়া হ'ল টেকনিক কেনেকুৱা কৰোঁ আমি ধৰা কেছ একাউণ্ট ধৰিলোঁ বনাই আছোঁ ষ্টাৰ্ট কৰিলোঁ আমাৰ সকলো আগত পালোঁ আমি কেছ একাউণ্ট ঠিক আছে সকলৰ পোনপ্ৰথমতে পালোঁ আমি কেছ তো কেছ বনাইলোঁ আৰু কেছ বনাই ল'ম এইটো আমি কেছ একাউণ্ট বনালোঁ কেছ য'ত ডেবিটত আছে ডেবিটত বহালোঁ অপজিট এণ্ট্ৰিৰ নাম লিখিলোঁ কেছ ডেবিটত এমাউণ্ট ডেবিট লেজাৰৰ একাউণ্টটো কেছ একাউণ্টত ডেবিটত বহিব অপজিট এণ্ট্ৰিৰ নাম আৰু কাম কোনটোৰ হ'ল কেছৰ কাম হ'ল ইয়াতে যিবিলাক লিখিলোঁ এইবিলাকৰ কাম নহয় গোটেইকেইটা কাম হ'ল কেছৰ এতিয়া কেছ ক্ৰেডিটত এমাউণ্টটো ক্ৰেডিটত অপজিট এণ্ট্ৰিৰ নাম লিখিলোঁ বাই এইফালে হ'লে ক্ৰেডিট ছাইডত হ'লে বাই আৰু ডেবিট ছাইডত হ'লে টু ঠিক আছে বুজি পালানে নাই এনেকুৱা যিমান কেছ আছে এই মাহৰ বা এই বছৰৰ যিমান হ'ল কেছ একে জেগা এইটো মাহত হ'ব পাৰে 6 মাহত 2 মাহত 15 দিনতো হ'ব পাৰে আমি লেজাৰ পষ্টিং কৰি থাকোঁ যেতিয়াই জাৰ্নাল হয় লেজাৰটো পষ্টিং কৰিলেও জেনেৰেলি কিন্তু যদি 1 মাহৰ মূৰত কৰোঁ তেনেহ'লে 1 মাহৰ মূৰত কৰিলোঁ এই মাহত কিমান কেছ আহিলে কিমান কেছ গ'লে আমি পাই গ'লোঁ এক জেগাত জমা হৈ গ'ল দেখা এইটোৱেই সুবিধা জাৰ্নালত তাকে স্কেটাৰ্ড হৈ আমি একেলগে ৰেজাল্টটো কাষ্টমাৰ আহিলে এই মালিকে সুধিলে কেছ কিমান পাইছোঁ এই মাহত কেছ কিমান কালেকশ্যন হ'ল কিমান গ'ল লগে লগে ক'ব নোৱাৰোঁ লেজাৰ কৰিলে আমি কৈ দিম লগে লগে কেপিটেল মালিকৰ কিমান হ'ল কৈ দিম লগে লগে বেংকত কিমান টকা আছে ইয়াৰ পৰা গম পাই যাম ঠিক আছে তাৰপৰা কিমান পাৰ্চেজ কৰিলোঁ এই মাহত কৈ দিব পাৰিম একে জেগাত আছে নহ'লে আমাৰ জাৰ্নালৰ পেজবিলাক ওলাই ক'ব লাগিব ইমান দিন ইমান হৈছে খাতাত লিখিব লাগিব আকৌ কৈ কিনে টোটেল মিলাই ক'ব লাগিব ঠিক আছে এইটো হ'ল মেইন কথা তাৰপিছত কেছ কৰিলোঁ কেছ শেষ হৈ গ'ল কেছৰ কাম শেষ হৈ গ'ল তাৰপিছত কেপিটেল বনাম তাৰপিছত কোনটো আছে কেপিটেল বনালোঁ তাৰপিছত বনাম বেংক গোটেই বেংকৰ এমাউণ্টবিলাক চব আহি যাব টিক কৰিম পেঞ্চিল দি টিক কৰিম তাৰপিছত পাৰ্চেজ একাউণ্ট আহিব বেংকটো বনাই লৈছোঁ নাহিব কেছটো বনাই লৈছোঁ তাৰপিছত চেলছ একাউণ্ট বনাম তাৰপিছত ফাৰ্নিচাৰ একাউণ্ট বনাম ঠিক এনেকুৱা ফাৰ্নিচাৰ ডেবিটত হ'লে এমাউণ্ট ডেবিটত বহিব অপজিট এণ্ট্ৰিৰ নাম বহিব এইখিনি কথা হ'ল মেইন এইখিনিহে কথা ঠিক আছে আৰু একো নাই তো লেজাৰ বনাই ল'লোঁ এতিয়া লেজাৰ বনোৱাৰ পিছত কি হ'ব লেজাৰ বনোৱাৰ পিছত চব পষ্টিং কৰি দিলোঁ চব টিক হৈ গৈছে মোৰ জাৰ্নালত চব টিক মাৰি দিলোঁ তাৰপিছত কি হ'ব আমি লেজাৰটো বেলেঞ্চিং কৰিম বেলেঞ্চিং কৰাৰ টাইমত বেলেগৰ বুদ্ধি বহুত বুদ্ধি আছে বুদ্ধি নলগাবা মই যিটো কৈ আছোঁ একেবাৰে
চিধা হিচাপ ইজি হিচাপ মই যিখিনি ইজি হয় এইখিনিই তোমালোকক দি আছোঁ মই প্ৰেক্টিকেল কৰোঁতো প্ৰেক্টিকেলো কৰোঁ আৰু থিয়ৰিটিকেলি পঢ়াইও আছোঁ এইকাৰণে মই প্ৰেক্টিকেলৰ কৰ্ণাৰৰ পৰা কৈ আছোঁ যিটো মই ক'ম যিটো ইজি হ'ব ষ্টুডেণ্টৰ সেইটো লৈ ৰিচাৰ্চ কৰি আছোঁ আজি 30 বছৰৰ পৰা এইফালে ৰিচাৰ্চ কৰি আছোঁ এইফালে প্ৰেক্টিকেল কামো কৰি আছোঁ আৰু এইফালে ষ্টুডেণ্টক পঢ়াই আছোঁ এইকাৰণে মই জানো কেনেকুৱা কৰিব লাগে বস্তুবিলাক আৰু এইবিলাক কাম লেজাৰৰ কাম আমাৰ পিয়নকে শিকাই দিওঁ কেতিয়াবা কেতিয়াবা লাগে বুজি পাইছা আমাৰ অফিচৰ কেতিয়াবা কেতিয়াবা এইটো যিকোনো মানুহে কৰিব পাৰে সৰু কম পঢ়া শুনা মানুহেও কৰিব পাৰে লেজাৰৰ কাম ঠিক আছে তো এইটো হ'ল দুই ছাইডত তুমি এড কৰি দিবা দুই ছাইড প্ৰথমতে ৰাফ পেজ এটা লৈ তাতে এড কৰি দিবা দুই ছাইড ডেবিট ছাইড হ'ল 500 টকা ক্ৰেডিট ছাইড হ'ল 200 টকা লিখি দিলোঁ ডাঙৰ কোনটো 500 টকা দুই ছাইডত লিখি দিলোঁ এতিয়া 500 টকাৰ পৰা 200 টকা মাইনাছ কৰি বাকী থাকিলে কিমান 300 টকা এইটো হ'ব বেলেঞ্চ CD যি ছাইডত কম হয় এড কৰি কিনি এক সাইড হল 500 টাকা এক সাইড হল 300 টাকা ডেবিট সাইড হল 500 টাকা ক্রেডিট সাইড হল 300 টাকা তো আমি 500 টাকাটো দুই সাইডত লিখি দিম 500 টাকাটো ডাঙৰ ব্যালেন্স হৈ গল আচ্ছা এতিয়া 200 টাকা এতিয়া হৈ গল ব্যালেন্স আহিব 300 টাকা 500 টাকাৰ পৰা 200 টাকা বাদ দিলে হ'ব 300 টাকা 300 টাকাটো যি সাইডতে কম নহওক কিয় এইটো CD বুলি লিখো এই সাইডত হলে বাই ব্যালেন্স CD আর লেফট সাইডত হলে ডেবিট সাইডত হলে টু ব্যালেন্স CD হব আর ঠিক তার অপোজিট সাইডত হব টু ব্যালেন্স BD বুঝি পাইছা কি কৰিব লাগে দুই সাইড এড কৰিব লাগে আমি রাফত লিখি ললো এইটো হল ডেবিট সাইড এইটো হল ক্রেডিট সাইড হৈ গল এতিয়া ডেবিট সাইড ডাঙৰ দুই সাইডত লিখি দিলো লিখি কিনে 500 পৰা 200 মাইনাস কৰি দিলো কৰাৰ পিছত যেটো এমাউন্ট বাছিলে এটো লিখি দিলো টু ব্যালেন্স CD এই CD কেনেকা লেখে গম পাই গলো CD ৰ উল্টা সাইডত BD লিখি দিলো বস হৈ গল এতিয়া একে ডেটত CD আর BD হয় ধৰা আজি আমি ব্যালেন্সিং কৰি আছো আজিৰ তাৰিখ হল ধৰা 20 তাৰিখ তো 20 তারিখ লিখি দিম CD আর 21 তারিখ লিখি দিম BD এতিয়া যদি 21 তারিখ ন্যাশনাল হলিডে বা সানডে হয় তেনেহলে একদিন পিছাই দিম মানে অফিসটো খুলি যেদিন CD কৰিম ইয়াৰ পিছদিনা কৰিম নহলে পিছদিনা বন্ধ হলে ইয়াৰ পিছদিনা যেদিন অফিস খুলিম সেইদিন গৈ ব্যালেন্স BD-টো লিখি দিও ঠিক আছে আচ্ছা এতিয়া ট্ৰান্সফাৰ কেনেকা কৰে এটো গম পালা ব্যালেন্সিং কেনেকা কৰে এইটোও গম পালা এইখিনি হৈ গল লেজাৰ আৰু একো নাই টেকনিকো গম পাই গলা যেটো ধৰিম প্ৰথমতে আছে ক্যাশ কৰিলো গুটেই কেটা ক্যাশ কৰিলো ক্যাশৰ পোস্টিং হৈ গল ট্ৰান্সফাৰ তাৰ পিছত ধৰিলো ক্যাপিটেলৰ এটাই আছে কৰিলো তাৰ পিছত ধৰা বেংক আছে বেংকৰ যিমানটা আছে ইমানটা বেংক ডেবিট হলে এমাউন্ট ডেবিট বহিব লেজাৰত গৈ আৰু অপোজিট এন্ট্ৰিৰ নাম লিখিলো এইটোও হৈ গল বেংক কৰি লৈ ললো টিক মাৰিলো পেন্সিল দি টিক মাৰিম এনেকা টিক মাৰি এক সাইডৰ পৰা ক্লিয়াৰ হৈ থাকিব এইটো হল টেকনিক আগতে কনসেপ্ট বুজাইছো এতিয়া বুজাই আছো টেকনিক কোন টেকনিকত কৰিব লাগে এনেকা কৰিবা তাৰ পিছত আমি পারচেজ একাউন্ট বনাম বেংক তো আহি গল টিক মাৰা থাকিব এনেকা যেটো কৰি লৈছো টিক মাৰি দিবা লগে লগে কৰি লবা নহলে এটা বস্তু দুইবাৰ লিখি দিবা এক বকৰা দুইবাৰ বলি দি দিবা বুজি পাইছা তো তেতিয়া খেলিমেলি লাগি যাব এই কাৰণে পেন্সিল দি আমি টিক কৰো টিক মার্ক কৰি থও যে এইটোৰ কাম হৈ গৈছে
এতিয়া কাম কোনটোৰ হৈছে বুলি ভাবিবা, দেখা ইয়াতে কেছ বনাই আছোঁ, ওপৰত কেছ একাউণ্ট আছে, কেছ বনাই আছোঁ যেতিয়া কেছত লক্ষ্য ৰাখিম, কেছটো ডেবিটত হ'লে জাৰ্নালত যদি ডেবিটত হয় এমাউণ্টটো ডেবিটত বহালোঁ, অপজিট এণ্ট্ৰিৰ নাম বহালোঁ, কেছ যদি ক্ৰেডিটত হয় এমাউণ্টটো ক্ৰেডিটত বহালোঁ, অপজিট এণ্ট্ৰিৰ নাম বহালোঁ, হৈ গ'ল আমাৰ পোষ্টিং। এতিয়া বেলেঞ্চিঙো শিকাই দিলোঁ, 2 চাইড এড কৰা, কৰি যিটো ডাঙৰ 2 চাইডত লিখি দিয়া, হৈ গ'ল। সমান পাল্লাৰ যে 2 চাইডত 2টা থালৰ নিচিনা থাকে, এইটো বহাই দিলোঁ। তাৰপিছত এইটোৰ পৰা সৰু যি চাইড এইটোক মাইনাছ কৰি যি বেলেঞ্চিং ফিগাৰ হ'ল, গাড্ডা হ'ল, দেখিছা নেকি ৰাস্তাত কেতিয়াবা গাড্ডা, এই গাড্ডাত নি মাটি ভৰাই দিল, CD লিখি দিম, CDৰ উল্টা চাইডত BD লিখি দিম। যিদিনা মানে বন্ধ কৰি আছোঁ, মানে ক্লোজিং কৰি আছোঁ, বেলেঞ্চিং কৰি আছোঁ, সেই ডেট লিখিবা CD, আৰু ইয়াৰ এদিন পিছত লিখিবা BD। আর ন্যাশনাল হলিডে যদি BDৰ দিনা হৈ যায় তেনেহ'লে এদিন পিছাই দিবা, হৈ গ'ল। আচ্ছা, তাৰপিছত আহিলে এইটো বেলেঞ্চিংও হৈ গ'ল। এতিয়া ট্ৰায়েল বেলেঞ্চ যেতিয়া বনাম সেইটোতো আৰু ইজি। যিমান BD আছে, BDটো যদি ডেবিট চাইডত থাকে, ট্ৰায়েল বেলেঞ্চৰ 2টা কলাম থাকিব, ডেবিট আৰু ক্ৰেডিট। তো ইয়াৰ যিমান BD আছে, লেজাৰৰ ৰেজাল্ট যিটো ওলাল, CD আৰু BD ওলাল, BD গোটেইকেইটা BDক লৈ গৈ ট্ৰায়েলৰ ডেবিটত বহাম। যিটোৰ BD ক্ৰেডিটত আছে সেইটো ক্ৰেডিটত বহাই দিম, যিটো ডেবিটত আছে সেইটো ডেবিটত বহাই দিম। ট্ৰায়েল বেলেঞ্চ যদি মিলি যায় তেনেহ'লে আমি গম পালোঁ যে আমাৰ মেথমেটিকেল কেলকুলেশ্যনটো ঠিক আছে। তথাপিও ভুল থাকি যায়, এইটো এৰৰ চেপ্টাৰত শিকাম। কোন ভুল ট্ৰায়েল বেলেঞ্চ বনালেও আমি ধৰিব নোৱাৰোঁ, ঠিক আছে। এইবিলাক ৰেক্টিফিকেশ্যন অফ এৰৰ চেপ্টাৰ এটা আছে, ভুল কেনেকা ধৰে, কেনেকা ঠিক কৰে, এইবিলাক চেপ্টাৰ আছে। ঠিক আছে, তেনেহ'লে এইটো ইমানখিনি আশা কৰোঁ বুজি পাইছা। এই দেখা ট্ৰায়েল বেলেঞ্চ। আচ্ছা, লেজাৰ পোষ্টিং, ৰাম, আচ্ছা বাদ দিয়া, এইবিলাক আৰু বাদ দিয়া, সেইটো বুজি পাই যাবা। এতিয়া কম্পাউণ্ড জাৰ্নালৰ লেজাৰ পোষ্টিং কৰাম। এই দেখা, কেতিয়াবা 3টা কেছ থাকিব, এয়া 3টা ডেবিটত থাকিব, এটা ক্ৰেডিটত থাকিব। কেতিয়াবা 2টা ডেবিটত থাকিব, এটা ক্ৰেডিটত থাকিব। কেতিয়াবা 2টা ক্ৰেডিটত থাকিব, এটা ডেবিটত থাকিব, এনেকুৱাও হ'ব পাৰে। আচ্ছা, ঠিক আছে, আমি এটা এক্সাম্পল লৈ চাওঁ, কনচেপ্টটো বুজাই দিওঁ। এই যে ওপৰত আছে কেছ, ফাৰ্নিচাৰ, কম্পিউটাৰ, কেপিটেল আছে, 4টা আছে। এটা হ'ল ক্ৰেডিট, এই 3টাৰ দুশ্মন হ'ল কেপিটেল, আর ক্যাপিটালের দুশ্মন হল এই 3টা, মনত রাখি, অপোজিট এন্ট্রি, ঠিক আছে। এইটো হল কংগ্রেস, এইটো হল বিজেপি, ঠিক আছে। ধৰা এনেকা পলিটিক্যাল পার্টি দিও বুঝিব পারা। এতিয়া কনসেপ্ট একেই। এতিয়া ক্যাশ একাউন্ট বনালো, ক্যাশ কত আছে, ডেবিটত আছে, এমাউন্টটো ডেবিটত বহিব, অপোজিট এন্ট্রির নাম কি, ক্যাপিটাল। ফার্নিচার বনালো, ফার্নিচার ডেবিটত আছে, ডেবিটত বহালো, অপোজিট এন্ট্রির নাম বহালো। কম্পিউটার কত আছে, ডেবিটত বহালো, কম্পিউটার জার্নালত কত আছে, ডেবিটত, এমাউন্টটো ডেবিটত বহালো, অপোজিট এন্ট্রির নাম বহালো। একো নাই, একেই কনসেপ্ট। আচ্ছা, এতিয়া ক্যাপিটাল একাউণ্ট যেতিয়া বনাম তেতিয়া ক্যাপিটাল একাউণ্টৰ কি কৰিম, অপোজিট এন্ট্ৰিবিলাকৰ নাম লিখিব। আগতে অপোজিট এন্ট্রির নাম লিখিছিলোঁ, এটা আছিলে। এতিয়া ক্যাপিটাল একাউণ্ট যেতিয়া বনাম
অপজিট এণ্ট্ৰি গোটেইকেইটাৰ নাম লিখিব লাগিব। কেছ একাউণ্ট, ফাৰ্নিচাৰ একাউণ্ট, কম্পিউটাৰ একাউণ্ট, তিনিটা মিলাই কিনি হ'ল 6,000 টকা। আৰু ইয়াতে কেপিটেল একাউণ্ট যে বনাইছোঁ, ইয়াতে 6,000 টকা আহি গ'ল, অপজিট এণ্ট্ৰিৰ নামো হৈ গ'ল, আৰু ইয়াতে দেখা জাৰ্নালত দেখা কিমান হ'ল 6,000, কেপিটেল 6,000। এইটো ইয়াত লিখিখিনি অলপ চাই ল'বা, এই 6,000ৰ লগত মিলেনে নাই। মিলিছে, ঠিক আছে। এই হ'ল কম্পাউণ্ড জাৰ্নালৰ লেজাৰ পষ্টিং। ঠিক আছে। এতিয়া আমি জাৰ্নালবিলাক কৰিলোঁ, এই 4-5টা লৈছোঁ, বেছি নহয়। তো এইটো লিখি ল'লোঁ, জাৰ্নাল কৰাইছোঁ। জাৰ্নাল তোমালোকে চাই ল'লে গম পাই যাবা। এতিয়া নোৱাৰিলে কমেণ্টত লিখি দিবা, ঠিক আছে। আচ্ছা, এইটো কেছ একাউণ্ট, ইয়াত এইটোৰ ওপৰত লিখিব লাগিছিলে, এইটো কাটি গ'লে এইটো PDF লিখোঁতে এনেকৈ দিগদাৰ হৈ যায়। ঠিক আছে, তোমালোকে একেলগে মিলাই লিখি দিবা। কি বনাই আছোঁ আমি এতিয়া? কেছ একাউণ্ট। আচ্ছা, কেছ কোনখিনিত আছে চাই লওঁ। এই আগৰ নিচিনাই, ইয়াতে কেছ গুচি গৈছে, দেখা। এইটো মিলাই কিনি চাই ল'বা। তো কেছটো হ'ল ডেবিটত, এমাউণ্টটো বহিব ডেবিটত, অপজিট এণ্ট্ৰিৰ নাম হৈ গ'ল কেপিটেল। তাৰপিছত কেছ ক'ত আছে 2 নম্বৰত চাওঁ। 2 নম্বৰত কেছ আছে ক্ৰেডিটত 600 টকা। তো অপজিট এণ্ট্ৰিবিলাকৰ নাম লিখিব লাগিব। কি বনাই আছোঁ? কেছ বনাই আছোঁ। কেছটো ক্ৰেডিটত, এমাউণ্টটো ক্ৰেডিটত বহিব। কিমানটা আছে অপজিট এণ্ট্ৰিৰ নাম, গোটেইকেইটাৰ নাম লিখিব লাগিব। চেলাৰী, ৱেজেছ, ৰেণ্ট, বাই চেলাৰী, বাই ৱেজেছ, বাই ৰেণ্ট, তিনিটাই মিলি কিনি 600 টকা হ'ল। এতিয়া হ'ল কেছ ডেবিটত আছে 800 টকা। অপজিট এণ্ট্ৰি গোটেইকেইটাৰ নাম লিখিব লাগিব। তো বহাই দিলোঁ ডেবিটত গোটেইকেইটাৰ নাম। মাৰ্ক কৰিবা। কাম কোনটোৰ হ'ল? কেছৰ হ'ল, কিন্তু বুজি পাইছা? ঠিক এনেকা হ'ল, আমি কেছ পালোঁ 600 টকা। কেছ পালোঁ 600 টকা। এইটো হ'ল তোমাৰ ইণ্টাৰেষ্ট পালোঁ, কমিশ্যন পালোঁ, ডিভিডেণ্ড পালোঁ, তিনিটা পালোঁ, তিনিটা ইনকাম। যি নহওক, 600 টকাটো আমাৰ হ'ব লাগে কেছ একাউণ্টৰ ডেবিট ছাইডত, আৰু অপজিট এণ্ট্ৰিবিলাকৰ নামো হ'ব লাগে। তো লিখি ল'লোঁ, অপজিট এণ্ট্ৰিবিলাকৰ নাম গোটেইকেইটা লিখি দিয়া, নিজৰ নিজৰ এমাউণ্ট। তো গোটেইকেইটা মিলাই কিনি হৈ যাব 100, 200, 300, মিলাই 600 টকা হৈ গ'ল। তাৰপিছত আহিলে কেছ 200 টকা, 200 লিখি দিলোঁ। অপজিট এণ্ট্ৰিৰ নাম কি তাৰ? কেছৰ অপজিট এণ্ট্ৰি চেলছ, তো চেলছ লিখি দিলোঁ। কেপিটেল একাউণ্ট হৈ গ'ল। এতিয়া কি বনাই আছিলোঁ? কেছ একাউণ্ট। আচ্ছা, কেছ একাউণ্টত হ'ল কি হ'ল? চেলছ লিখি দিলোঁ। কেছত আহিলে 200 টকা, ডেবিটত 200 টকা, আমি লেজাৰত 200 টকা বহাই দিলোঁ, অপজিট এণ্ট্ৰিৰ নাম বহাই দিলোঁ, চেলছ হৈ গ'ল। এতিয়া আৰু তলত যোৱা, কেছ হৈ গ'ল 200 টকা চেলছ। আচ্ছা, পাৰ্চেজ নহয়, এতিয়া কেছ চাই আছোঁ, কেছত লক্ষ্য ৰাখিম। কেছ হৈ গ'ল 200 টকা। এতিয়া হ'ল পাৰ্চেজৰ, এই দেখা, ইয়াতে কেছ আছে কোনখিনিত? ক্ৰেডিটত আছে। এমাউণ্টটো বহালোঁ ক্ৰেডিটত, অপজিট এণ্ট্ৰিৰ নাম হৈ গ'ল। এতিয়া আমি ৰাফ পেজত লিখিম। ডেবিট ছাইডটো এড কৰি কিনি কিমান হ'ল, যিমান হ'ল লিখি ল'লোঁ। ক্ৰেডিট ছাইডটো এড কৰি যিমান হয় লিখি ল'লোঁ।
ডেবিট সাইডটো ডাঙৰ হ'ল মানে 1800 টকা হৈছে তো দুই সাইডত বহাই দিলোঁ এতিয়া ক্ৰেডিট সাইডত গৈ দেখিলোঁ যে ডিফাৰেন্সটো আহিলে 1000 এইটো বহাই দিলোঁ ক্ৰেডিট সাইডত তাৰ উল্টা সাইডত বিডি লিখি দিলোঁ আমাৰ জাৰ্নাল শেষ হৈছে 6 তাৰিখ এইটো ডেটটো লেখে ধৰা আমি আজি 30 তাৰিখ কৰি আছোঁ লেজাৰ বেলেন্সিং 30 তাৰিখ লেখিলোঁ গোটেইকেইটাৰ চিডিত হ'ব 30 তাৰিখ আৰু 31 তাৰিখ বা 1 তাৰিখ হ'ব বিডি হৈ গ'ল আমাৰ কেছৰ কাম হৈ গ'ল এতিয়া বহালোঁ 2 নম্বৰ আহিলে ধৰা কম্পিউটাৰ কেছ একাউণ্ট ডেবিটেড এই দেখা এইটো আৰু এইটো পাৰ্ট একেলগে তো এতিয়া আহিলে ফাৰ্নিচাৰ আহিলে তো এতিয়া আমি ফাৰ্নিচাৰ লিখিম ফাৰ্নিচাৰ ক'ত আছে চাই লওঁ ফাৰ্নিচাৰটো আছে ডেবিটত কিমান টকা 3000 ফাৰ্নিচাৰটো আমি লিখি ল'ম ফাৰ্নিচাৰ কিমান টকা ফাৰ্নিচাৰ 2000 টকা তেনেহ'লে ফাৰ্নিচাৰ লিখি ল'ম ডেবিটত 2000 টকা জাৰ্নালত আছে ডেবিটত এমাউণ্টটো লেজাৰত আহি লেজাৰৰ কিতাপত আহি ফাৰ্নিচাৰ একাউণ্ট যেতিয়া খুলিলোঁ তেতিয়া ফাৰ্নিচাৰ একাউণ্টত আমি বহাই ল'লোঁ 2000 টকা আৰু অপজিট এণ্ট্ৰিৰ নাম বহাই দিলোঁ কেপিটেল একাউণ্ট গোটেই কুৱেশ্যন বিচাৰিলোঁ আৰু ফাৰ্নিচাৰ ক'তো নাই তো হৈ গ'ল এটাই হ'ল ফাৰ্নিচাৰ এইটো আমি বেলেঞ্চিং কৰিলোঁ 2 সাইড এড কৰিলোঁ এক সাইডততো নাইয়ে তো 2 সাইড বেলেঞ্চ কৰাৰ কাৰণে ইয়াতে 2000 ৰাইট সাইডত 2000 বহালোঁ তো চিডি ওলাই গ'ল 2000 টকা এইটো সাইডৰ বিডি লিখি দিম কম্পিউটাৰ কিমান টকা 3000 টকা কম্পিউটাৰটো লিখি দিলোঁ কম্পিউটাৰ ডেবিটত আছিলে এমাউণ্টটো ডেবিটত বহাই দিলোঁ অপজিট এণ্ট্ৰিৰ নাম বহাই দিলোঁ আৰু কম্পিউটাৰ গোটেই কুৱেশ্যনত আৰ নাই এটাই আছিলে তো এইটো লিখি দিলোঁ 2 সাইডত 3000 কৰি বেলেঞ্চ কৰি দিলোঁ তাৰপিছত চিডি লিখিলোঁ চিডি 3000 কম আছে কোন সাইডত ক্ৰেডিট সাইডত কম আছিলে লিখি দিলোঁ হৈ গ'ল এতিয়া কেপিটেল একাউণ্ট বনালোঁ কেপিটেল একাউণ্ট আগত শিকাইছোঁ কেপিটেল একাউণ্ট হ'ব লাগে 6000 আৰু অপজিট এণ্ট্ৰিৰ নামো হ'ব লাগে 6000 অপজিট এণ্ট্ৰিবিলাকৰ নামো দিব লাগিব আৰু 6000 টকা হ'বও লাগিব তেনেহ'লে আমি দেখিলোঁ কেপিটেল একাউণ্টত আহি অলপ চিন্তা মোৰ লগাব লাগিব যেতিয়া ডিফাৰেণ্ট এমাউণ্ট লিখিব লাগে তো ইয়াতে কেছ লিখিলোঁ মানে কেপিটেলৰ অপজিটত যিমান আছে গোটেইকেইটাৰ নাম লিখি ল'ম আৰু এমাউণ্ট বহাই দিম গোটেইখিনি এমাউণ্ট এড কৰি কিনি 6000 টকাই হ'ব তাৰপিছত আৰ দেখিলোঁ পূৰা গোটেই কুৱেশ্যনতে আৰ নাই কেপিটেল একাউণ্ট গোটেইখিনি আমাৰ চাব লাগিব কুৱেশ্যন চাই কিনি দেখিলোঁ আৰ নাই এতিয়া এইটো বেলেঞ্চিং কৰি দিম কিমান হ'ল 2 সাইডত লিখি দিম 6000 কোনটো সাইডত কম আছে ডেবিট সাইডত নাই একো এমাউণ্ট নাছিলে তেতিয়া আমি ডেবিট সাইডত লিখি দিলোঁ 6000 অপজিট সাইডত লিখি দিলোঁ বিডি 6000 ঠিক এনেকৈ চেলাৰী 100 টকা চেলাৰীৰ অপজিট এণ্ট্ৰিৰ নাম হ'ল কেছ লিখি দিলোঁ এতিয়া যিমান চেলাৰী আছে জাৰ্নালত গোটেইকেইটা আমি চাই বহাই দিম নাই আৰু এটাও নাই তেতিয়া 100 টকা 2 সাইডত লিখি দিম যিটো সাইডত কম আছে এইটো সাইডত আমি লিখি দিম চিডি অপজিট সাইডত বিডি এতিয়া হ'ল ৱেজেছৰ হ'ল 200 টকা বহাই দিলোঁ জাৰ্নালত ৱেজেছটো আছে ডেবিটত এতিয়া এমাউণ্টটো বহাই দিলোঁ ডেবিটত অপজিট এণ্ট্ৰিৰ নাম হ'ল কেপিটেল কেছটো বহাই দিলোঁ এতিয়া 2 সাইডত আৰু বিচাৰি চালোঁ নাই আৰু ৱেজেছ নাই তেনেহ'লে আৰু কি কৰিম 2 সাইডত 200 টকা কৰি বেলেঞ্চিং কৰি দিম তাৰপিছত চিডি কোন সাইডত ওলাব
যি ছাইডত কম আছে এইটো ছাইডত CD ওলাব, অপজিট ছাইডত BD ওলাব। ঠিক ৰেণ্টৰো এনেকুৱা হ'ল, ইণ্টাৰেষ্টৰো এনেকুৱা হ'ল। ইণ্টাৰেষ্ট ইনকামবিলাকৰ ৰাইট ছাইডত বহিছে কেছ দেখা, আৰু লেফ্ট ছাইডত CD ওলাইছে। ঠিক এনেকুৱা আমি গোটেইকেইটা লেজাৰ পষ্টিং কৰি দিম। বুজি পাইছাতো? বুজি নাপালে কমেণ্টত লিখি দিবা এতিয়া যে ছাৰ এইটো বুজি পোৱা নাই। এতিয়া কম্পাউণ্ড জাৰ্নালৰ লেজাৰ পষ্টিংটো শিকাই দিলোঁ, আৰু ছিংগল কলামৰো লেজাৰ পষ্টিঙৰ টেকনিকটো আকৌ ৰিভাইজ কৰি দিলোঁ, যাতে তোমালোকৰ কিবা কনফিউশ্যন এৰাইজ নকৰে। আৰু ট্ৰায়েল বেলেঞ্চ বনোৱা, ট্ৰায়েল বেলেঞ্চ বনোৱাটো একেবাৰে ইজি, বিলকুল ইজি। ট্ৰায়েল বেলেঞ্চৰ ডেবিট আৰু ক্ৰেডিট থাকে, এইটো দুটা কলম একেলগে থাকে। ডেবিটৰ বস্তু যিমান BD আছে গোটেইকেইটা লৈ গৈ তাতে বহাই দিম। কিন্তু যিকোনো জাৰ্নালৰ লেজাৰ পষ্টিং কৰিলেই যে মিলি যাব এনেকুৱা কথা নহয়, কাৰণ আছে বহুত। এইকাৰণে লেজাৰত এনে ট্ৰায়েল বেলেঞ্চ, তুমিও এতিয়া এই লেজাৰৰ মই ট্ৰায়েল বেলেঞ্চ বনোৱা নাই, কাৰণ এইটো খালী লেজাৰ পষ্টিং আৰু বেলেঞ্চিং এইখিনিয়ে শিকাইছোঁ, এইটোৰ কৰা নাই। এইটো চিন্তা কৰি এনেকুৱা ট্ৰায়েল বেলেঞ্চ মিলোৱাৰ কাৰণে মই বনোৱা নাই। ট্ৰায়েল বেলেঞ্চ বনোৱাৰ এইটো বেলেগ চিন্তা কৰি বনাব লাগে। কেপিটেল কিমান লৈ ষ্টাৰ্ট কৰিলে, কিমান গ'ল, কিমান আহিল, এইবিলাক চব আগাগোড়া মিলাই কিনি জাৰ্নাল দিব লাগে, তেতিয়া গ'লেহে মিলিব, তেতিয়া হ'লেহে ট্ৰায়েল বেলেঞ্চ মিলিব। ঠিক আছে, এইখিনি লেজাৰ পষ্টিং একো নহয়, কিন্তু বহুত দৰকাৰী এইটো বস্তু। জাৰ্নালতকৈ লেজাৰ হ'ল ডাঙৰ, মনত ৰাখিবা। কিন্তু লেজাৰত অলপ টাইম লাগে, অলপ দিমাগ থাকিলেই বুজি পাই যায়। এইটো একো নাই। লেজাৰ পষ্টিং কৰাৰ টাইমত কি কৰিব লাগে, আমাৰ এটা বস্তু জাৰ্নালৰ ডেবিটত আছে, এইটো লেজাৰত লৈ যাম, ঠিক আছে। এইটো যদি ডেবিটত হয়, এমাউণ্টটো ডেবিটত বহিব, অপজিট এণ্ট্ৰিৰ নাম বহিব। এটা বস্তু ক্ৰেডিটত আছে, এইটো এমাউণ্টটো ক্ৰেডিটত বহিব। এই একাউণ্ট বনাই আছোঁ, তো এমাউণ্টটো ক্ৰেডিটত বহিব, অপজিট এণ্ট্ৰিৰ নাম বহিব, হৈ গ'ল। এতিয়া দেখা, এইটো এটা লেজাৰ পষ্টিং কৰিছে, ৰাম হৈছে, কেছ হৈছে, ডিছকাউণ্ট এলাউণ্ট হৈছে। এইটো দি মই এটা বুজাই দিওঁ। ৰামৰ পৰা কেছ পাইছোঁ 390, 10 টকা ডিছকাউণ্ট এলাউড কৰিছোঁ। তো ৰামৰ পৰা এইটো হ'ল ক্লিয়াৰ ডিছকাউণ্ট আৰু ক্লিয়াৰ কেছ। তো জাৰ্নাল এণ্ট্ৰিটো হ'ব ৰামক দিছোঁ, আমি পেইড কৰিছোঁ। ৰাম একাউণ্ট ডেবিটেড টু কেছ টু ডিছকাউণ্ট ৰিচিভ, হৈ গ'ল 3টা এণ্ট্ৰি। ৰামৰ অপজিট 2টা এণ্ট্ৰি আছে, আৰু কেছৰ অপজিট হ'ল ৰাম, ডিছকাউণ্টৰ অপজিট হ'ল ৰাম। তো ৰাম একাউণ্ট বনালে কি হ'ব, ৰাম ডেবিট এমাউণ্টটো 400 টকা হ'ব লাগে, অপজিট এণ্ট্ৰিৰ নামবিলাক হ'ব লাগে। এই দেখা, দুটা মিলাই কিনি 400 টকা, 400 টকা হৈ গ'ল। আচ্ছা, আৰু কেছত কিমান, 390, অপজিট এণ্ট্ৰিৰ নাম কি তাৰ, ৰাম, হৈ গ'ল। এইটো লেজাৰ পষ্টিং। আৰু ডিছকাউণ্ট ৰিচিভৰ ক'ত আছে, ক্ৰেডিটত আছে, এমাউণ্টটো লিখি দিলোঁ ক্ৰেডিটত, অপজিট এণ্ট্ৰিৰ নাম হ'ল ৰাম। মই এইটো আকৌ দেখালোঁ, এইটো কম্পাউণ্ড জাৰ্নালৰ লেজাৰ পষ্টিং কেনেকুৱা হয়। ৰামত বহি যাব 2টা অপজিট এণ্ট্ৰিৰ নাম, আৰু 2টাৰ নিজৰ নিজৰ এমাউণ্ট বহি যাব, আৰু 2টা এড কৰি কিনি এই 400 টকাই আহিব। এইখিনি খালী মনত ৰাখিবা। ট্ৰায়েল বেলেঞ্চ, লেজাৰ পষ্টিং মানে ট্ৰান্সফাৰ, জাৰ্নালৰ পৰা লেজাৰত লিখি আছোঁ, লেজাৰত একে জেগাত জমা হৈ যাব। ৰাম ৰিলেটেড যিমান ট্ৰেঞ্জেকশ্যন আছে, ডিছকাউণ্ট ৰিচিভ ৰিলেটেড যিমান আছে, কেছ ৰিলেটেড যিমান আছে, কম্পিউটাৰ ৰিলেটেড যিমান আছে, একে জেগাত জমা হৈ যাব। আৰু জাৰ্নালৰ ডিফাৰেণ্ট পেজত থাকিব পাৰে বস্তুবিলাক, এইটো এক জেগাত জমাই ল'লোঁ, এইটোৰ নাম হ'ল লেজাৰ।
ঠিক আছে? থ্যাংক ইউ ভেরি মাচ।